মোৰ কন্যা ইয়ষ্টমত অধ্যয়ন কৰাই আছোঁ আৰু মোকো থানাত মাতি লৈ একে প্ৰস্তাৱ দিয়া হৈছিল এটা গছৰ ৰুজু কৰিব লাগে কিয় যদি কোনো ক্ষতিগ্ৰস্ত পক্ষই যদি গছৰ তৰিবলৈ আহে সেই ক্ষেত্ৰত মোৰ কোনো আপত্তি নাই কিন্তু আগতীয়াকৈ মাতি লৈ পেলাই গছৰ এটা দিব লাগে বুলি কোৱাটো ই অত্যন্ত উদ্বেগজনক ইয়াত গভীৰ ষড়যন্ত্ৰ লুকাই থকা বুলি আমি সন্দেহ কৰিব পাৰোঁ আৰু ঢেকীয়াজুলি অভিভাৱকে যি কৈছে যে তেওঁ নাজানে তেওঁ কোনো ধৰণৰ গছৰ দিয়া নাই বা গছৰ ৰুজু কৰিবলৈ কোৱা নাই তেওঁক এটা অন্য এটা কথাৰে তেওঁৰ চহী লোৱা হৈছিল ই অত্যন্ত গৰ্হিত আৰু এনেকুৱা ধৰণৰ গৰ্হিত কামৰ পৰা অসম আৰক্ষীক আঁতৰি থাকিবলৈ মই আহ্বান জনাম আৰু অসম চৰকাৰক মই আহ্বান জনাওঁ যে সম্পূৰ্ণ বিষয়টো ন্যায়িক পন্থাৰে সমাধান কৰা হওক ন্যায়িক পন্থাৰে সমাধান কৰিবলৈ গৈ যদি কোনোবা অপৰাধী আছে অপৰাধী শাস্তি পাওক মই সেইটো কামনা কৰোঁ কিন্তু কোনো নিৰপৰাধী ব্যক্তি যেন কাৰো ষড়যন্ত্ৰ বলি হ'বলগীয়া নহয় আৰু ইউএছটিএমৰ দৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এটা উজ্জ্বল নক্ষত্ৰস্বৰূপ এটা পবিত্ৰ শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানৰ কিঞ্চিত ক্ষতি হোৱাকৈ অসম চৰকাৰে যেন কোনো ধৰণৰ পদক্ষেপ নলয় এয়া মই অন্তৰৰ পৰা মই কামনা কৰি আছোঁ মই আহ্বান কৰি আছোঁ এয়া মোৰ সৰল আবেদন